হেল্ল' এভৰিৱান আপোনালোকৰ সকলোৰে ভালনে মোৰো ভাল আজি এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টোত হৈছে বিলাহী আলু আৰু জাতিলাও আৰু কণীৰে বনোৱা ভাজি আৰু বিলাহী মাছ আৰু আলু লগতে সৰিয়হৰে আমি বনালোঁ এখন আঞ্জা আৰু লগতে আমি বনাইছোঁ মাছৰ পোৰা বলক তেতিয়াহ'লে আজি চাওঁচোন আমি কেনেকৈ এই থালিখন প্ৰস্তুত কৰিলোঁ আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে যাতে তেনেহ'লে বলক আজি ষ্টাৰ্ট কৰোঁ এয়া চাওক মই বনাইছিলোঁ বিলাহী সৰিয়হ আলুৰ আৰু মাছৰ এখন আঞ্জা প্ৰথমতে আমি মাছখিনি সানি লৈছোঁ হালধি নিমখ তেনেকৈ কৰি ৰেড চিলি দি পেলাই ধুনীয়াকৈ সানি ল'লোঁ এয়া সানি ল'ম ধুনীয়াকৈ ভালকৈ যাতে নিমখ হালধি গোটেইখিনি মিক্স হৈ যায় সেইবাবে সানি লওঁ ধুনীয়াকৈ সানি লোৱাৰ পিছতে আমি কৰিম এয়া এখন পেন পাতি ল'লোঁ পেনখনত আমি এতিয়া মাছ দিম এয়া মাছ এপিচ এপিচকৈ আমি দিছোঁ তাৰ পৰা আমি মাছখিনি ভালকৈ ফ্ৰাই হ'বলৈ দিম এয়া চাওক মাছখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে কালাৰটো কি ধুনীয়া লাগিছে দেখিবলৈ লগতে আমি এয়া আদা নহৰু পেষ্ট আলু বিলাহী পিঁয়াজ লগতে সৰিয়হৰ পেষ্ট বনাই ল'লোঁ এয়া চাব পাৰে এয়া কেৰাহীখনত দিলোঁ আমি অকণমান তেল এয়া চাওক তেল মই দুটা দিছোঁ সৰিয়হৰ তেল আৰু লগতে ৰিফাইন এয়া লগতে দুটা জলকীয়া শুকান জলকীয়া দিছোঁ প্ৰথমতে এয়া চাওক এতিয়া আমি ইয়াৰ লগত এড কৰিম পিঁয়াজ এয়া চাওক আমি পিঁয়াজখিনি দি দিছোঁ এতিয়া এই পিঁয়াজ আৰু পিঁয়াজখিনিক ভালকৈ অকণমান ভাজি ল'ম এয়া চাওক ভাজি লৈছোঁ ধুনীয়াকৈ অকণমান ৰঙচুৱা হোৱালৈকে ইয়াক ধুনীয়াকৈ ভাজি ল'ম এয়া ধুনীয়াকৈ ভাজি লওঁ এয়া চাওক ভাজি ল'লোঁ আদা নহৰু হালধি ইয়াত গোটেইখিনি এড কৰি পেলাই ইয়াক ধুনীয়াকৈ ভাজি ল'লোঁ বৰ ধুনীয়া এটা কালাৰ আহিছে লগতে বিলাহীখিনি এড কৰি দিছোঁ ইয়াক অকণমান দেৰি ভাজিম ধুনীয়াকৈ বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে আমি ধুনীয়াকৈ ভাজি লওঁ ভাজি পেলাই যেতিয়া বিলাহীখিনি গুড়ি হ'ব গুড়ি হোৱাৰ লগে লগে ভাল লাগিব তেতিয়া ধুনীয়া হ'ব অকণমান দেৰি ভাজোঁ ইয়াৰ লগতে আমি এতিয়া সৰিয়হৰ পেষ্টখিনি দি দিওঁ এয়া চাওক সৰিয়হখিনি দি দিলোঁ সৰিয়হখিনি দি পেলাই এইখিনি আকৌ ধুনীয়াকৈ ভাজি এইখিনিক ধুনীয়াকৈ সিজাম ভাজি পেলাই অকণমান ধুনীয়া এটা পেষ্ট হৈ যোৱাৰ পিছতে এয়া ঢাকি দিছোঁ এয়া চাওক ধুনীয়াকৈ পানী ওলাবলৈ আৰম্ভ হৈছে লগতে কচুৰি মেথি অকণমান দিছোঁ আকৌ অকণমান লৰাই দিওঁ এনেকৈ লৰাই পেলাই অকণমান দেৰি থাকিবলৈ দিম ধুনীয়া হৈছে চাওক এয়া চাব পাৰে লগত অকণমান ভাপটো আহি গ'লগৈ বেয়া নাপাব আপোনালোকে এয়া ধুনীয়া চাওক কি ধুনীয়া পেষ্টটো হৈ গৈছেগৈ প্ৰায় বিলাহীবোৰ সিজি গলি গৈছে এয়া চাওক চাব পাৰে লগতে এড কৰি দিছোঁ আলুখিনি এয়া আলুখিনিৰ লগত আমি এনেকৈ অলপ দেৰি সিজাম আলুখিনি যেতিয়ালৈকে সিজি নাযায় তেতিয়ালৈকে আমি ধুনীয়াকৈ এনেকৈ লৰাই থাকিম আৰু ঢাকন লগাই পেলাই সিজাম এয়া অলপ কৰি পানী দি দিছোঁ এতিয়া চাব পাৰে কালাৰটো খুব ধুনীয়া আহিছে এয়া চাওক এয়া অলপকৈ পানী দিছোঁ যিমান অলপকৈ পানী দি পেলাই যিকোনো চব্জিয়ে বনোৱা হয় তাৰ টেষ্টটো খুব ভাল হয় মই অলপ পানী দি এনেকৈ বনাওঁ তেতিয়া খাবলৈ খুব সোৱাদ হয় এতিয়া ঢাকনখন লগাই দিম এয়া লগাই দিলোঁ ঢাকনখন এয়া চাওক আকৌ এতিয়া হৈ গ'ল মাছ এপিচ এপিচকৈ দি দিছোঁ মাছখিনি যিহেতু হৈ গ'ল জোলখিনি এয়া চাওক চাব পাৰে এয়া
আপোনালোকেও এনেকৈ খাব পাৰে। এয়া ঢাকি দিলোঁ। এয়া চাওক এতিয়া কি ধুনীয়া হৈ উঠিলে। প্ৰায় শেষেই হ'ল সিজাই, নমাবৰ হ'ল।